নমস্কাৰ। ইতিমধ্যে বিভিন্ন প্ৰান্তত যি শিশু অপহৰণকাৰী বা সোপা ধৰাক লৈ এই মুহূৰ্তত যি চাঞ্চল্যৰ সৃষ্টি হৈছে, সেই সময়তে চতিয়াৰ যি খাটোৱাল গাঁৱতো দেখা গ'ল এই ধৰণৰ এক পৰিৱেশ। 4গৰাকীকৈ মহিলা আচলতে এই স্থানত তেওঁলোকে আহিছিল আৰু এই 4গৰাকীকৈ মহিলাক আচলতে ইতিমধ্যে ৰাইজে তেওঁলোকক আটক কৰি ৰাখিছে আৰু এই 4গৰাকী মহিলা আচলতে চতিয়াৰ যি খাটোৱাল গাঁৱত তেওঁলোক আহিছিল আৰু তেওঁলোকে ক'ৰ পৰা আহিছিল এই সন্দেহত আচলতে সকলোৰে সন্দেহ হৈছিলে আৰু ইয়াতে স্থানীয় ৰাইজে এই মুহূৰ্তত তেওঁলোকক চতিয়া আপুনি ক'ৰ পৰা আহিছিলে? আমি দোলাবাৰীৰ পৰা আহিছিলোঁ। দোলাবাৰী কি কামত আহে? আমি কিবা বিষৰ মেডিচিন, বিষৰ কঁকাল বিষ, ভৰি বিষ এইবিলাকত আহিছিলোঁ গাঁৱত। মানুহে কৈছে ঘূৰিব নিদিওঁ, সন্দেহপুৰত মানে আমাক আপোনালোকৰ হাতত গতাই দিছে। আপোনালোকৰ ঘৰ ক'ত ক'ত? আমাৰ ঘৰ হোজাই, আমি থাকোঁ এতিয়া দোলাবাৰীত। এই গোটেইকেইজনী? গোটেইকেইটা। আৰু আপোনালোকে মানে কাম কৰে এই জড়িবুটি? জড়িবুটি কি মানে কিহৰ দৰৱ দিয়ে? আমি কিবা কঁকালৰ বিষ, ভৰি বিষ, মূৰৰ বিষ, দাঁতৰ পকা থাকিলে ওলাই দিয়ে। আগতে আহিছিল নাই এনেকুৱা? আহিছোঁ। ক'ৰ পৰা আহিছিল? আগতে আমি দোলাবাৰীৰ পৰাই আহিছোঁ। কোন কোন গাঁৱত গৈছে? এইফালে জামুগুৰিত আহিছোঁ, চতিয়া, বিশ্বনাথ, বৰগাঁ। আজি ৰাইজে আপোনালোকক কিয় ধৰিলে? এই সন্দেহত ধৰিছে, খোপা ধৰাৰ কাৰণে। মানে কি সন্দেহত ধৰিলে? এই ল'ৰা ছোৱালী লোৱা বুলি। মানে সোপা ধৰা? এতিয়া ৰাইজে ধৰি পেলাই কি ক'লে আপোনালোকক? কৈছে আপোনালোকে ঘূৰিব নোৱাৰিব, আপোনালোকে ল'ৰা ছোৱালী লৈ যায়। যিহেতু বৰ্তমান সময়ত পৰিস্থিতি অলপ বেয়া, যিহেতু বিভিন্ন স্থানত এই ধৰণৰ বাৰ্তা ওলাইছে যে সোপা ধৰা সন্দেহত বিভিন্ন ব্যক্তিক ইতিমধ্যে এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, গতিকে এনেকুৱা সময়ত কিয় গাঁৱে ভূঞে সোমাইছে আপোনালোক? সেইটো ল'ৰা ছোৱালী আছে দাদা, পেটৰ কাৰণে আমি ঘূৰিছোঁ, ল'ৰা ছোৱালীক খুৱাম কি সেই বুলিহে আহিছিলোঁ। এতিয়া আপোনালোকক ক'লৈ নিব? এতিয়া ৰাইজে দিছে ক'ত নিয়ে? লৈ যাব। থানাত। আপুনি ক'ৰ পৰা আহিছিলে? আমি হোজাই, এতিয়া দোলাবাৰীতেই থাকোঁ। তাৰপিছত এতিয়া কিমান দিন হ'ল এনেকুৱা কাম কৰা? এইটো 6-7 বছৰমান হ'ব। কি ঔষধ দিয়ে? বিষৰ। গোটেই কেইগৰাকী? বিষৰ ঔষধ। আজি কেইগৰাকী আহিছে তাৰ পৰা? 4জনী। আৰু এয়া আছিলে এই কেইগৰাকী আচলতে তেওঁলোকৰ যি হোজাই হয়, কিন্তু বৰ্তমান সময়ত তেওঁলোক দোলাবাৰীত তেওঁলোক থাকে আৰু তেওঁলোকে আচলতে বিভিন্ন সময়ত বিভিন্ন স্থানত আচলতে দৰৱ বিক্ৰীৰ বাবে তেওঁলোকে আহে বুলি ইতিমধ্যে তেওঁলোকে জনাইছে। তথাপিও ইয়াৰে যি স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজৰ আচলতে সন্দেহ উপজাত তেওঁলোকক কিছু সময়ৰ বাবে এই স্থানতে আটক কৰি ৰাখিছিল আৰু মই ইয়াৰে স্থানীয় যিসকল ৰাইজ আছে মই তেওঁলোকক কেতিয়া পাইছিলে মানুহকেইজনী? আমিতো মানে কি এই মুছলিম গাঁৱৰ পৰা খেদি পেলাই মানুহে আনি আছিলে, আনোতে আমি মানে ভাবিলোঁ পুলিচক গতাই দিয়াটো বেছি ভাল হ'ব বুলি, কাৰণ মানে কি সোপা ধৰা আতংক হয়, সোপা ধৰা আতংক হৈ আছে যে সেইটোকে মানে সন্দেহ হৈছে, সন্দেহৰ ভিত্তিত তেওঁলোকক ধৰা হৈছে। আমি পুলিচক গতাই দিম বুলি ভাবিছোঁ। মই আন এগৰাকীৰ ওচৰলৈ আহিছোঁ, যিগৰাকী আচলতে প্ৰথমতে তেওঁ সবিশেষ মই ঘটনা জানিবলৈ চেষ্টা কৰিম। আচলতে কি হৈছিলে? এই সিফালৰ পৰা মানে 4জনী মানুহ আহিছিলে, তাৰপিছত ইও আছিলে আগত, তাৰপিছত আমি মানে পাছে পাছে আহিলোঁ, সিহঁতি পৰা পটাপট দৌৰিছে, ৰখা নাই, সেইটো কাৰণে চব মানুহ গোট খালে। কি পালে তেওঁলোকৰ পৰা বহুত কিবা কিবি দৰৱ, কিবা ড্ৰপাৰ, এইবিলাক জেমছ কিবা কিবি বহুত হেৰি আছে। তেওঁলোকে কি কাম কৰোঁ বুলি ক'লে? এনেই সিহঁতি দাঁত চাত জৰা, কঁকাল জৰা এইবিলাক কৰোঁ বুলি কৈছে, কিন্তু ইমান হেৰি হোৱা নাই আৰু এয়া আছিলে চতিয়াৰ খাটোৱাল গাঁৱৰ এক পৰিৱেশ, য'ত কিছু মুহূৰ্ত আগে 4গৰাকীকৈ আচলতে মহিলা এই স্থানত উপস্থিত হৈছিলে আৰু তেওঁলোকে যি বিভিন্ন দৰৱ বিক্ৰী কৰাৰ উদ্দেশ্যেৰে আচলতে চতিয়াত উপস্থিত হৈছিল, কিন্তু বৰ্তমান সময়ত যিহেতু যথেষ্ট সোপা ধৰা আতংকই বিৰাজ কৰিছে চতিয়াত, গতিকে সকলোৱে এই মুহূৰ্তত আচলতে সন্দেহত এই 4গৰাকীকৈ মহিলাক ৰাইজে আবদ্ধ কৰি ৰাখিছিলে আৰু তাৰপিছত তেওঁলোকৰ পৰিচয় এই সকলোখিনি আচলতে পৰিচয় পত্ৰ তেওঁলোকক লৈ পেলাইহে তেওঁলোকৰ
এই মুহূৰ্তত চতিয়া আৰক্ষী থানালৈ তেওঁলোকক লৈ যোৱা হৈছে আৰু আৰক্ষী থানাত তেওঁলোকক গতাই দিয়াৰ উদ্দেশ্যে এই মুহূৰ্তত ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু তাৰপিছতে তেওঁলোকক এতিয়া ৰাইজে লৈ গৈছে। যিহেতু মহিলা কেইগৰাকী আহিছিল, ৰাইজৰ কি সন্দেহ হৈছিলে? তেওঁলোক আমি যেতিয়া মই এঠাইৰ পৰা আহি আছিলোঁ, তেখেতলোক এখন মুছলিম গাঁৱৰ পৰা আহি আছিলে। আহি থাকোঁতে সেই মুছলিমখিনিয়ে তেওঁলোকক লৈ পেলাই এটা হুলস্থুল পৰিৱেশ কৰিছিলে। তাৰপিছত আহি পেলাই মই ইয়াত পাইছিলোঁ আৰু তেখেতলোকক এইখিনিতে আমাৰ গাঁৱৰ ৰাইজে ধৰি পেলাই মানে গাঁৱৰ মানুহকে ধৰি দিয়াৰ পাছত মই আহিলোঁ। আহি পেলাই সিহঁতক ক'লোঁ যে আপোনালোকৰ কি বস্তু আছে কি নাই গোটেইখিনি দেখাওক ৰাইজৰ মাজত, আৰু ৰাইজক দেখাই দিয়ক আৰু ৰাইজে যিখিনি কয় সিদ্ধান্ত কৰিব আৰু পুলিচ প্ৰশাসনৰ সহায় লৈ সেইখিনি আমি আগবঢ়াবৰ কাৰণে ৰাইজে চেষ্টা কৰিম। তেওঁলোকক থানালৈ লৈ যোৱা হৈছে? এতিয়া বৰ্তমান থানালৈ লৈ যোৱা হৈছে। আৰু ৰাইজৰ যি আচলতে সিদ্ধান্ত মৰ্মে এই মহিলা কেইগৰাকীক ৰাইজে নিজে আচলতে চতিয়া আৰক্ষী থানালৈ লৈ গৈছে আৰু তাতে আচলতে বিষয়বস্তুটো আৰক্ষীৰ হতুৱাই তদন্ত কৰাব। আৰু বৰ্তমান এক আচলতে সকলো আতংকিত হৈ আছে চতিয়াত, আৰু সোপাধৰাক কেন্দ্ৰ কৰি ইতিমধ্যে বহুকেইটা স্থানত এই ধৰণৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে। যদিও মহিলাকেইগৰাকী আচলতে কিছু ঔষধ বিক্ৰীৰ বাবে এই স্থানত উপস্থিত হৈছিল বুলি ইতিমধ্যে মহিলাগৰাকীৰ ভাষ্যমতে জানিব পাৰিছিলোঁ। আৰু তেওঁলোকৰ বেগতো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ যি আয়ুৰ্বেদিকৰ যি ঔষধৰ কিছু বয় বস্তু আমি দেখিবলৈ পাইছিলোঁ। যদিও প্ৰকৃততে কি এতিয়া চতিয়া আৰক্ষী থানাত যি আৰক্ষীৰ তদন্তৰ পাছতহে আচলতে জানিব পৰা যাব।